মাননীয় অধ্যক্ষ মহোদয়, মই যেটো প্ৰশ্ন ৰাখিছিলো পবিত্ৰ সদনত তাৰ উত্তৰ পাইছো। মোৰ এটা অনুৰোধ, কাৰণ আমাৰ চৰকাৰে যি সুন্দৰভাৱে প্ৰায় 25 লাখ টকা ব্যয় সাপেক্ষে শিশুসকলৰ প্ৰাথমিক শিক্ষা, স্বাস্থ্যৰ কাৰণে, মহিলাৰ কাৰণে যিবিলাক অংগনবাদী কেন্দ্ৰ, আদৰ্শ অংগনবাদী কেন্দ্ৰ, পূৰ্বতে অংগনবাদী কেন্দ্ৰ আছিলে বা আদৰ্শ, সঁচাকৈ আদৰ্শ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিছে, খুব সুন্দৰ, সকলো ধৰণৰ প্ৰয়োজনীয়তা তাত পূৰণ কৰিছে। মই কেইবাটাও উদ্বোধন কৰোঁতে দেখিছোঁ, কিন্তু তাত এটা বস্তু কিছু ৰৈ যোৱা যেন অনুভৱ হয়, কাৰণ তাৰ যিটো চাৰিসীমা, সেই চাৰিসীমাটো দিয়াৰ কোনো ব্যৱস্থা নথকাৰ কাৰণে গৰু ছাগলীয়ে গৈ সেইটো নষ্ট কৰি পেলায়। গতিকে ইয়াতে এই প্ৰভিজনটো নাই বুলি কৈছে। মই ভাবোঁ যে অন্তত হাফ ৱাল দি কাটা পেৰা বেৰ যদি দিয়ে, অন্তত ইমান 25 লাখ টকা ব্যয় কৰা এই আদৰ্শ অংগনবাদী কেন্দ্ৰকেইটা পৰিষ্কাৰ হৈ থাকিব, সুন্দৰ হৈ থাকিব, য'ত শিশুসকল, গৰ্ভৱতী মহিলাসকললৈ যায়, সেই পৰিৱেশটো লাগে। গতিকে মই এইটো অনুৰোধ জনাইছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে ভাল এটা উপদেশ দিছে, কিন্তু অধ্যক্ষ ডাঙৰীয়া 25 লাখ টকা দিয়াৰ পাছত পুঁজি অলপ কমি যায়। কিন্তু অধ্যক্ষ ডাঙৰীয়া গোলাঘাটত, বঙাইগাঁৱত এই পুঁজিৰে 25 লাখ টকা পুঁজিৰেই এনেকৈ অংগনবাড়ী কেন্দ্ৰ বনাই ৱাল দিয়াৰ ব্যৱস্থা কৰিব পৰা গৈছে। গতিকে সন্মানীয় সদস্যগৰাকীয়ে সেই কথা কেনেকৈ গোলাঘাটত বনাইছে, কেনেকৈ বঙাইগাঁৱত বনাইছে, অলপ যদি খবৰ নাই, ময়ো শিকিলো অধ্যক্ষ ডাঙৰীয়া, ময়ো তেনেকৈ কৰিবলৈ মোৰ সমষ্টিত চেষ্টা কৰিম। তাৰ পৰা কামখিনি হৈ গৈছে গোলাঘাটত, বঙাইগাঁৱত, সকলোৱে তাৰ পৰা চেষ্টা কৰিলে সুবিধা হ'ব। থেংক ইউ। আমি স্মাৰকপত্ৰত লিখি নিছিলোঁ। প্ৰথম কথা, আমি সুখৰ বাৰ্তা বুলি ক'ব লাগিব। ৰান্ধন কৰ্মীসকলে সুখৰ ৰেঙনি আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমে ধন্যবাদ দিছোঁ। তেখেতে আমাক কথা দিছিলে, ওদালগুৰিত আমি যেতিয়া তামোলপুৰত যেতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ, কৈছিলে তহঁতক অৰুণোদয় লাগিব নে মাননি লাগিব। আমি কৈছিলোঁ যে মাননিটোহে লাগে। কিন্তু মাননি কিমান দিব, কি দিব, সকলো অসমবাসী, আমাৰ ৰাইজে আৰু আমাৰ ৰন্ধন কৰ্মীসকলে গম পাব। সুখৰ বাতৰি, মানে আমাৰ সুখৰ বাৰ্তা এটা আহিছে। মুখ্যমন্ত্ৰীয়ে কথা ৰাখিলে হয়। বাজেটত আমাক যোৱা 25 বাজেটত কৈছিলে 500 টকা এটা তেওঁলোকক মাননি বঢ়াই দিয়া হ'ব। আমাৰ 2000 টকা অক্টোবৰৰ পৰা পাব। বহুত আমাৰ অক্টোবৰৰ পৰা পইচাটো আমাৰ সোমাই আছে ইতিমধ্যে। 2000 টকা আমাৰ সম্পূৰ্ণ ক্লিয়াৰ হৈ আছে। 25 চনৰ অক্টোবৰৰ মাহৰ পইচাটো সম্পূৰ্ণ সোমাই আছে। আমাৰ সুখৰ বাৰ্তা। আৰু এইবাৰ বাজেটতো আমি জানো যে ভাল খবৰ আমাৰ আই মাতৃসকলৰ আহি আছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ ৰান্ধনী সন্থাৰ পিনৰ পৰা। আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াকো আমি লগতে ধন্যবাদ জনাব লাগিব। আমাৰ দাবী আছিলে মেডিকেল পেঞ্চন 2000 টকাৰ পৰা 9000 টকা কৰা, আৰু কোনো কাৰণতে বেচৰকাৰী সংস্থাক দিয়া নহ'ব। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে কোনো কাৰণতে ঐক্যপাত্ৰক দিলেও তোমালোকৰ কাম নাযায়, তোমালোক আমাৰ লগত থাকিবা। লগতে আৰু এটা কথা সুধিলোঁ, ছাৰক এতিয়া স্কুলবিলাক জাপি দিছে। কিছুমানে ভুৱা প্ৰচাৰ কৰি আছে যে ৰান্ধন কৰ্মীসকলৰ কাম যাব, কিন্তু স্পষ্টভাৱে ছাৰে কৈছে, আমাৰ আই মাতৃ সকলো জিলাৰ পৰা আহিছে, তেওঁলোকৰ মুখৰ আগতে ছাৰে সুন্দৰভাৱে কৈছে যে কোনো কাৰণতে আই মাতৃসকলৰ কাম নাযায়। যিবিলাক 60 বছৰৰ ওপৰৰ আই মাতৃ আছে, তেওঁলোককো যদি তেওঁলোকৰ চাকৰিটো যায়, তেওঁলোকৰ যদি কামটো যায়, তেতিয়া তেওঁলোকৰ কাৰণেও চিন্তা কৰিছে। সেইটো এটা ভাল খবৰ। আৰু মেডিকেল পেঞ্চনৰ কথা কৈছিলোঁ, ছাৰে চিন্তা কৰিছে। আৰু লগতে আমাৰ মাননিটো এইবাৰো অকণমান বাঢ়িব বুলি আমি গম পাইছোঁ। গতিকে কিমান দিব, কি দিব, সেইটো আমি নাজানো, কিন্তু খুব সোনকালে ৰন্ধন কৰ্মী আই মাতৃসকলে অৰুণোদয় নাপায়, তেওঁলোকে কিন্তু মাননিটো পাব।